নমস্কাৰ সকলোকে আকৌ এবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছিলোঁ এডিআৰই গ্ৰেড 3 আৰু 4ৰ যি হ'ব লগা আমাৰ এক্সাম আছে 2024ত তাৰ বাবে আসাম জিকেৰ যিবোৰ সম্ভাৱ্য MCQs আছে সেইবোৰ আমি আলোচনা কৰি আছিলোঁ। আমি ইতিমধ্যে দুটা ক্লাছ কৰিলোঁ। আজি আমি 3 নম্বৰ ক্লাছটো কৰিম আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাব আৰু আপোনালোকে আজি 15টা কুৱেশ্যন আলোচনা কৰিম। সেই 15টা কুৱেশ্যনৰ ভিতৰত কিমানটানো শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে আগলৈও পাই থাকে। গতিকে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো MCQs লোৱা হৈছে কৰম পূজা ৰিলেটছ টু কৰম পূজাৰ সম্পৰ্ক আছে। কৰম পূজাৰ সম্পৰ্ক কিহৰ লগত আছে সোধা হৈছে প্ৰশ্নত। প্ৰথমত অপশ্যন দিয়া হৈছে স্পিৰিট, ছেকেণ্ড অপশ্যন দিয়া হৈছে লাইভলিহুড, থাৰ্ড অপশ্যন দিয়া হৈছে গড আৰু ডি নম্বৰ অপশ্যন দিয়া হৈছে নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি লাইভলিহুড। আমি পিছৰ প্ৰশ্নটো চাওঁ। পিছৰ প্ৰশ্নটোত সোধা হৈছে টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্কছ ইন আছাম। অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমানখন সুধিছে। অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হৈছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 7খন। পিছৰ প্ৰশ্নটো চাওঁ আমি। 3 নম্বৰ প্ৰশ্নটোত সোধা হৈছে দ্য গুৱাহাটী টি অকশ্যন চেণ্টাৰ ৱাজ এষ্টাব্লিছ ইন দ্য ইয়েৰ। গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ কোন বৰ্ষত প্ৰতিষ্ঠা কৰা হয়। অপশ্যন নম্বৰ 1ত দিয়া হৈছে 1970, অপশ্যন নম্বৰ বিত দিয়া হৈছে 1972, অপশ্যন নম্বৰ চিত আছে 1975 আৰু অপশ্যন নম্বৰ ডিত আছে 1977। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 1970। পিছৰ প্ৰশ্নটো চাওঁ। 4 নম্বৰ প্ৰশ্নত সোধা হৈছে মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিটেড আছাম ইন দ্য ইয়েৰ। মহাত্মা গান্ধীয়ে কোন বছৰত অসম প্ৰথমবাৰৰ বাবে ভ্ৰমণ কৰিছিলে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি 1921 চনত মহাত্মা গান্ধীয়ে প্ৰথম অসম ভ্ৰমণ কৰিছিলে। 5 নম্বৰ প্ৰশ্নটোত সোধা হৈছে দ্য নৰনাৰায়ণ সেতু কানেক্টছ দ্য পঞ্চৰত্ন টাউন উইথ হুইচ চিটি। নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন চহৰখনক কোনখন চহৰৰ সৈতে সংযোগ কৰে। অপশ্যনসমূহৰ প্ৰথমটো অপশ্যন দিয়া হৈছে কলিয়াবৰ, দ্বিতীয় অপশ্যন দিয়া হৈছে তেজপুৰ, তৃতীয় অপশ্যন দিয়া হৈছে বঙাইগাঁও আৰু চতুৰ্থ অপশ্যনটো দিয়া হৈছে যোগীঘোপা। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি যোগীঘোপা। 5 নম্বৰ প্ৰশ্নটো হৈ গ'ল। 6 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। হুইচ কিং ইজ অলছ' নউন বাই দ্য নিক নেম এছ ভাঙা ৰজা। কোন ৰজাক ভগা ৰজা নামেৰেও জনা যায়। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি চুৰামফা। চুৰামফাৰ অন্য এটা নাম হৈছে স্বৰ্গদেউ জয়াদিত্য সিংহ। আমি 7 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 7 নম্বৰ প্ৰশ্নত সোধা হৈছে দ্য ধলা শদিয়া ব্ৰিজ ইজ বিল্ট অন দ্য ৰিভাৰ। আমাৰ যোনখন ধলা শদিয়া দলং সেই ধলা শদিয়া দলং কোনখন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। অপশ্যনসমূহৰ ভিতৰত দিয়া হৈছে নম্বৰ এ ব্ৰহ্মপুত্ৰ, নম্বৰ বি লোহিত, নম্বৰ চি দিবাং আৰু নম্বৰ ডি চিয়াং। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ বি লোহিত। পিছৰ প্ৰশ্নলৈ আগবাঢ়োঁ। 8 নম্বৰ প্ৰশ্নত দিয়া হৈছে দ্য হয়াগ্ৰীবা মাধৱা টেম্পল অফ হাজো ইজ লোকেটেড ইন হুইচ হিল। হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰ কোনটো পাহাৰত অৱস্থিত। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি মণিকোট হিল। নম্বৰ 9টো চাওঁ। 9 নম্বৰ প্ৰশ্নটোত সোধা হৈছে হু ইজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট এভাৰ স্পৰ্টছ এম্বেচেডৰ অফ আছাম। কাক অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছে। অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ হিমা দাস।
আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিছে 15টাৰ ভিতৰত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টোত লাইক এটা কৰিব যদি ভাল পাইছে তেনেহ'লে আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰিব 10 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ 10 নম্বৰ প্ৰশ্নত সোধা হৈছে Which politician is also known as Iron Man of Assam? কোনজন ৰাজনীতিবিদক অসমৰ লৌহ মানৱ বুলি জনা যায় অপশ্যনসমূহৰ ভিতৰত প্ৰথম অপশ্যন দিছে গোপীনাথ বৰদলৈ দ্বিতীয় অপশ্যন আছে তৰুণৰাম ফুকন তৃতীয় অপশ্যন আছে বিষ্ণুৰাম মেধি আৰু চতুৰ্থ অপশ্যন আছে বিমলা প্ৰসাদ চলিহা অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি বিষ্ণুৰাম মেধি আমি 11 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ 11 নম্বৰ প্ৰশ্নত সোধা হৈছে হু ইজ অলছ' ন'ন এজ দ্য আছাম কেশৰী কাক অসম কেশৰী বুলিও জনা যায় অপশ্যনসমূহৰ ভিতৰত প্ৰথমটো দিয়া হৈছে ভৱানন্দ ডেকা দ্বিতীয়টো দিয়া হৈছে ৰুদ্ৰ বৰুৱা তৃতীয়টো দিয়া হৈছে বিষ্ণুপ্ৰসাদ ৰাভা আৰু ডি নম্বৰ দিয়া হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি অম্বিকাগিৰি ৰায়চৌধুৰী আমি 12 নম্বৰ প্ৰশ্নলৈ আগবাঢ়োঁ Which rock inscription mention the attacks of Bakhatia Khilji in Assam? কোনটো শিলালিপিত অসমত বখতীয়া খিলজিৰ আক্ৰমণৰ কথা উল্লেখ আছিল অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি কানাই বৰশীবোৱা ৰক ইনস্ক্ৰিপশ্যন আমি পিছৰ প্ৰশ্নলৈ আগবাঢ়োঁ 13 নম্বৰ প্ৰশ্ন হু ইজ অলছ' ন'ন এজ লোকনায়ক ইন আছাম কাক অসমত লোকনায়ক বুলিও জনা যায় অপশ্যনসমূহৰ প্ৰথম অপশ্যন আছে অমীয় কুমাৰ দাস দ্বিতীয় অপশ্যন আছে বিষ্ণুপ্ৰসাদ ৰাভা তৃতীয় অপশ্যন আছে হেমচন্দ্ৰ বৰুৱা আৰু চতুৰ্থ অপশ্যন আছে ফণী শৰ্মা গোটেই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব নম্বৰ এ অমীয় কুমাৰ দাস আমি পিছৰ প্ৰশ্নলৈ আগবাঢ়োঁ 14 নম্বৰ প্ৰশ্নত সোধা হৈছে যে হুইচ আহোম কিং ৱাজ দ্য ফাৰ্ষ্ট টু গিভ ৰয়েল পেট্ৰনেজ টু বিহু কোন আহোম ৰজাই প্ৰথমে বিহুক ৰাজকীয় পৃষ্ঠপোষকতা দিছিল ইয়াৰ অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি ৰুদ্ৰসিংহ আমি আজি শেষৰটো যোনটো MCQ 15 নম্বৰ MCQ তালৈ আগবাঢ়োঁ ইয়াত সোধা হৈছে যে দ্য ফিল্ম হস্তিৰ কন্যা ৱাজ মেড অন দ্য লাইফ এণ্ড ৱৰ্কছ অফ হস্তিৰ কন্যা যিখন ছবি আছে হয়নে হস্তিৰ কন্যা ছবিখন কাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত নিৰ্মাণ কৰা হৈছিল অপশ্যনসমূহৰ ভিতৰত প্ৰথমটো অপশ্যন দিয়া হৈছে ভোগেশ্বৰী ফুকননী দ্বিতীয় অপশ্যন দিয়া হৈছে কনকলতা বৰুৱা তৃতীয় অপশ্যন দিয়া হৈছে দীপালী বৰঠাকুৰ আৰু চতুৰ্থ অপশ্যন দিয়া হৈছে প্ৰতিমা বৰুৱা পাণ্ডে গোটেই অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি প্ৰতিমা বৰুৱা পাণ্ডে আপোনালোকে 15টা প্ৰশ্নৰ ভিতৰত MCQৰ ভিতৰত কিমানটা শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো চাই কেনে পালে সেইটো কমেণ্ট বক্সত জনাব আৰু কেনে ধৰণৰ প্ৰশ্ন লৈ আহিব লাগে সেইখিনিও কমেণ্ট বক্সত জনাই দিব আৰু ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ